নমস্কাৰ, ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি ৰিপিটেটিভ লেটাৰ ছিৰিজ কেনেদৰে কমপ্লিট কৰে বা খালী ঠাই কেনেদৰে পূৰ কৰে সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ৰিপিটেশ্যন ছিৰিজবিলাক যেতিয়া ছল্ভ কৰিবলৈ যোৱা হয় তেতিয়া প্ৰথমতে আমি খালী ঠাইৰ সৈতে হিচাপ কৰি পেলাই কিমানটা টোটেল লেটাৰ আছে সেইটো আমি চাব লাগে। এতিয়া এইটোত যদি আমি হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12টা লেটাৰ পালোঁ। গতিকে 12টোক আমি কেনেদৰে ভাঙিব পাৰোঁ? 3 into 4ও কৰিব পাৰোঁ বা 4 into 3ও কৰিব পাৰোঁ। মানে এইটো কেলৈ উলিয়াইছোঁ, আমি এই ছিৰিজটোক সিমানটা লেটাৰত ভাঙিম। 3 into 4 মানে আমি যদি তিনিটাকে ভাঙোঁ, এইটো এটা পেটাৰ্ণ হ'ব, এইটো এটা পেটাৰ্ণ হ'ব, এইটো এটা পেটাৰ্ণ হ'ব আৰু লাষ্টৰটো এটা পেটাৰ্ণ। গতিকে এনেকৈও ভাঙিব পাৰোঁ, নতুবা যদি আমি এইটো ধৰোঁ তেতিয়া 1 2 3 4 1 2 3 4 1 2 3 4 এনেকৈ আমি চাৰিটাকৈ তিনিটা ভাগত ভাঙিব পাৰোঁ। গতিকে এনেদৰে আমি ভাঙি পেলাই সিহঁতি কিবা এটা পেটাৰ্ণত পৰিছে নেকি আমি সেইটো চাব লাগিব। আৰু যদি এনেকৈ ভঙাৰ পিছতো পেটাৰ্ণত তেনেকৈ নোলায় তেতিয়া আমি আকৌ বেলেগ ধৰণেও চিন্তা কৰিব লাগিব। সেইটো আমি পিছলৈ আকৌ আলোচনা কৰিমগৈ। কিন্তু এতিয়া সদ্যহতে এই প্ৰব্লেমটোত আমি এইটো এনেকৈ ভাঙি পেলাই কৰিব লাগিব, পেটাৰ্ণত ভাঙি পেলাই কৰিব লাগিব। এতিয়া ইয়াত টোটেল নাম্বাৰ অফ লেটাৰ্ছ পালোঁ 12টোক আমি 3 into 4 বা 4 into 3 দুই ধৰণে আমি ভাঙিব পাৰোঁ। এতিয়া এই লেটাৰখিনি যদি আমি লিখি লওঁ A B A A dash A A B dash A dash A। এতিয়া যদি এইটো এনেকৈ আমি তিনিটাকৈ ভাঙোঁ, এ বি এটা পেটাৰ্ণ হ'ল, আকৌ এইটোখনত এটা পেটাৰ্ণ হ'ল, ইয়াত এটা হ'ব আৰু লাষ্টলৈ এইফালে এটা। এতিয়া আমি ভালদৰে যদি চাওঁ এইটো এটা মানে পেটাৰ্ণ এটা ফ'ল' কৰিছে এই ছিৰিজটোৱে। কেনেকৈ কৰিছে? ইয়াত এ বি এ আছে, ইয়াত এ ডেছ এ, গতিকে আমি যদি ইয়াত বি বহাই দিওঁ এইটো এটা এ বি এ হৈ গ'ল। আৰু ইয়াত এ বি আছে, লাষ্টত যদি আমি এ বহাই দিওঁ ই এটা এ বি এ হ'ল। আকৌ মাজত ইয়াত নাই, গতিকে মাজত যদি আমি বি বহাই দিওঁ তেতিয়া এইটো এটা এ বি এ হৈ যাব। মানে এইটো এ বি এ এনেকৈ পেটাৰ্ণটো ফ'ল' কৰিছে। গতিকে আমি ইয়াত এতিয়া খালী ঠাইত কি ভৰালোঁ? ইয়াত ভৰালোঁ বি, ইয়াত ভৰালোঁ এ আৰু ইয়াত ভৰালোঁ বি। ইয়াত শুদ্ধ অপশ্যনটো হৈ যাব চি, বি এ বি। যদি আমি এই অংকটোকে 4টা ভাগত কৰোঁ, মানে চাৰিবাৰ ভাগ কৰোঁ, তেতিয়া একো পেটাৰ্ণত নবনে। এ বি এ ডেছ এ বি ডেছ এ। আমি যদি এনেকৈ মানে 4টা লেটাৰকে 3 ভাগ কৰোঁ, 1 2 3 4 1 2 3 4 1 2 3 4, এতিয়া ই কোনো ধৰণৰ পেটাৰ্ণ ইয়াত বনা নাই। এ বি এ ডেছ এ বি হৈছে, আকৌ ডেছ এ হৈছে। গতিকে আমি এনেকুৱা কণ্ডিশ্যনত আমি মানে যদি এইটো ওলায়ো আমি এইটো মানে মানি নলওঁ, বা আমি যদি পেটাৰ্ণটো ফ'ল' নকৰে আমি সেইটো কেঞ্চেল কৰি দিম। ইয়াত এতিয়া এইটো কেঞ্চেল কৰি দিছিলোঁ আমি সেইটো কাৰণে, কাৰণ ইয়াত তিনিটাকৈ ভাঙিলে এটা পেটাৰ্ণ হৈ গৈছিলে। গতিকে আমি এনেকৈ যদি টোটেল নাম্বাৰটো এনেকৈ আমি 2টা 3টাকৈ এনেকৈ যদি ভাগো কৰোঁ, যেনেকৈ আমি ইয়াত 12টো ভাগ কৰিলোঁ 3 into 4 বা 4 into 3 বুলি, ইয়াৰ কিন্তু কোনোবা এটাইহে মানে পেটাৰ্ণটো ফ'ল' কৰিব, কোনোবা এটা ষ্টাইলত পেটাৰ্ণটো ফ'ল' নকৰে। এতিয়া এইটোত পেটাৰ্ণটো ফ'ল' কৰা নাই, অকল এইটোতহে কৰিছে। গতিকে আমি সেইটোও চাব লাগিব। যেতিয়া আমি ছিৰিজটো এনেকৈ ভাগ কৰিম তেতিয়া আমি চাম যে কোনটোৱে পেটাৰ্ণটো ফ'ল' কৰিব, সেইটো আমি গুৰুত্ব দিব লাগিব। এতিয়া বেলেগ এটা কুৱেশ্যন চাওঁ। কুৱেশ্যন নম্বৰ 2, এ ডেছ বি ডেছ এ বি ডেছ বি। এতিয়া ইয়াত 2টা লেটাৰ আছে। এতিয়া টোটেল ইয়াত লেটাৰ কিমান হ'ব? 1 2 3 4 5 6 7 8 9 10 11 12টা লেটাৰ পালোঁ ইয়াতো।
আমি 12টোক ভাঙিব পাৰোঁ 3 into 4 আগৰ নিচিনাকৈ বা 4 into 3 a dash b dash a b b dash dash b b এতিয়া ইয়াত যদি আমি তিনিটাকে ভাঙো তেতিয়া এই পেটাৰ্ণ ফ'ল' নকৰে কাৰণ ইয়াত এ ডেছ হৈছে ইয়াত আকৌ বিৰ আৰম্ভ হৈছে ইয়াত আকৌ ডাবল বি হৈছে ইয়াত আকৌ লাষ্টত ডাবল বি হৈছে গতিকে কোনো ধৰণৰ পেটাৰ্ণ ফ'ল' কৰা নাই আমি এইটো ইয়াত কেঞ্চেল কৰিব লাগিব এতিয়া চাৰিটাকে ভাঙি চাওঁ এ ডেছ বি ডেছ এ বি বি এতিয়া যদি আমি ইয়াত যদি এটা এটা ভাগ চাওঁ ইয়াত এ ডেছ বি হৈছে মানে ইয়াত প্ৰথম লেটাৰটো এ আৰু ছেকেণ্ড লেটাৰটো এ গতিকে ইয়াত ছেকেণ্ড লেটাৰটো এ দিছে আমি প্ৰথম লেটাৰটো যদি ইয়াত বহাই দিওঁ এইটো মিলিছে তাৰপিছত ইয়াত আকৌ থাৰ্ড লেটাৰটো বি আছে গতিকে আমি যদি ইয়াত বহাই দিওঁ বি তেতিয়া এইটো ডাবল বি পেটাৰ্ণটো ফ'ল' কৰিছে ইয়াততো লাষ্টত ডাবল বি আছেই গতিকে ইয়াত আমি ডাবল এ বহাই দিম ইয়াত খালী ঠাইত বহালোঁ বি ইয়াত বহালোঁ এ আৰু ইয়াত বহালোঁ এ টোটেল লেটাৰ হৈ গ'ল বি ট্ৰিপল এ গতিকে চি অপশ্যনটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 3টোত চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াতো 12টা আছে ইয়াতো যদি আমি তিনিটাকে ভাঙো কিবা পেটাৰ্ণ ফ'ল' কৰিছে নেকি ইয়াত এটা পেটাৰ্ণ এটা মই দেখা পাইছোঁ এতিয়া এই দুটা যদি আমি চাওঁ এই দুটা যদি পজিশ্যন লওঁ ইয়াত ডাবল এ আছে মানে ছেকেণ্ড পজিশ্যনত ইয়াত এ আছে আমি যদি ইয়াত ছেকেণ্ড পজিশ্যনত এ বহাই দিওঁ তাৰপিছত ইয়াত থাৰ্ড পজিশ্যনত এ আছে ইয়াতো থাৰ্ড পজিশ্যনত এ বহাই দিলে এই দুটা লিংক হ'ব তেনেকৈ এই দুটা যদি চাওঁ ইয়াত ছেকেণ্ড পজিশ্যনত বি আছে আমি যদি ইয়াত বি বহাই দিওঁ ইয়াত ট্ৰিপল বি হৈ গ'ল ইয়াতো লাষ্ট পজিশ্যনত আমি বি বহাই দিব পাৰিম গতিকে ট্ৰিপল বি ইয়াত পেটাৰ্ণ এটা ফ'ল' কৰিছে এতিয়া আমি খালী ঠাইত কি বহালোঁ ইয়াত বহালোঁ এ ইয়াত বহালোঁ বি ইয়াত বহালোঁ এ আৰু ইয়াত বহালোঁ বি টোটেল হৈ গ'ল এ বি গতিকে কোনটো অপশ্যন হ'ব ইয়াত বি অপশ্যন হ'ব এ বি কুৱেশ্যন নম্বৰ 4 ইয়াত টোটেল কেইটা লেটাৰ আছে চাওঁ 1 2 3 4 5 6 7 8 9 ইয়াত আছে 9টা লেটাৰ এ বি চি ডেছ বি চি ডেছ বি চি 9টো আমি ভাঙিব পাৰোঁ 3 into 3 গতিকে তিনিটাকে যদি ভাগ কৰোঁ পেটাৰ্ণ এটা বনিব নেকি ইয়াত এ বি চি হ'ল এটা ইয়াত ফাৰ্ষ্ট লেটাৰ এ আছে ইয়াত যদি এ বহাই দিওঁ এ বি চি ইয়াতো হ'ল ইয়াত ফাৰ্ষ্ট লেটাৰত এ বহালে থাৰ্ড লেটাৰত চি বহালে ইয়াতো এ বি চি হৈ যাব গতিকে এ বি চি পেটাৰ্ণটো ইয়াত ফ'ল' কৰিছে ইয়াত খালী ঠাইত বহালোঁ এ আৰু বহালোঁ চি এ চি গতিকে ডি অপশ্যনটো শুদ্ধ হ'ব ইয়াত কুৱেশ্যন নম্বৰ 5 ইয়াত টোটেল কেইটা লেটাৰ আছে চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আমি যদি এইটো 4টাকে ভাগ কৰোঁ তেতিয়া কি হ'ব এ বি চি এ বি এ বি চি
1 2 3 4 এটা চাৰিটাকে যেতিয়া ভাগ কৰিছোঁ ইয়াত এটা কমপ্লিট আমি ফাৰ্ষ্ট যিটো আমি পেটাৰ্ণ পাইছোঁ ইয়াত এটা কমপ্লিট পেটাৰ্ণ এটা পাইছোঁ বাকীকেইটা সেইটো পেটাৰ্ণত আহিব নেকি ডাবল এ বি চি এতিয়া ইয়াত এই ছেকেণ্ড পেটাৰ্ণটোৰ লাষ্টত বি চি আছে আমি যদি ইয়াত ডাবল এ বহাই দিওঁ ডাবল এ বি চি হৈছে ইয়াতো ডাবল এ বি চি হৈ যাব ইয়াতো ডাবল এ বি চি হৈ যাব ইয়াত খালী ঠাইত বহালোঁ ডাবল এ ইয়াত বহালোঁ এ চি আৰু ইয়াত বহালোঁ এ টোটেল হৈ গ'ল ট্ৰিপল এ চি এ ট্ৰিপল এ চি এ অপশ্যন চিটো শুদ্ধ হ'ব নম্বৰ 6 ইয়াত টোটেল কেইটা লেটাৰ আছে হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24টা আছে আমি যদি 24টো ভাঙো 4 into 6 তেতিয়া হৈ যাব a dash a b b b dash c c c c d dash d d c c c b b dash b a 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এনেকে ভাঙিলে আমি ইয়াত কোনো ধৰণৰ পেটাৰ্ণ দেখা নাই ইয়াত এ ডেছ এ বি হৈছে কিন্তু পিছৰটো বি বি ডেছ চি হ'ল গতিকে পেটাৰ্ণ ইয়াত বনা নাই গতিকে এই প্ৰব্লেমটো আমি বেলেগ ধৰণে অকণমান চিন্তা কৰিব লাগিব এতিয়া যদি আমি ইয়াত চাওঁ একেটা নাম্বাৰ ইয়াত এতিয়া ইয়াত এ ডেছ এ আছে আৰু বি 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 আছে গতিকে বি বি বিটো ইয়াত ৰিপিট হৈছে গতিকে এইটোৰ ইয়াত ৰিপিট কৰাই দিম আমি তেনেকে ইয়াত কি হৈছে ইয়াত আকৌ ইয়াত ডেছ দিছে তাৰপিছত চি 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 চাৰিটা হৈছে আমি যদি বি 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 ইয়াত চাৰিটা বনাই দিওঁ তাৰপিছত আকৌ ইয়াত ডি 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 চাৰিটা হৈ যাব আকৌ চি চি চাৰিটা বনাই দিওঁ তাৰপিছত হৈ যাব বি 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 হৈ গ'ল তাৰপিছত এৰ পিছৰ পৰা আকৌ এইকণৰ পৰা আকৌ চিৰিজটো আকৌ নতুনকৈ আৰম্ভ হ'ব গতিকে ই এটা পেটাৰ্ণ বনিছে ট্ৰিপল এ টেট্ৰা বি টেট্ৰা চি টেট্ৰা ডি আকৌ টেট্ৰা চি টেট্ৰা বি তাৰপিছত আকৌ এইটো যে ইয়াত বাদ পৰি আছে ইয়াত মানে এইকণৰ পৰা আকৌ চিৰিজটো আকৌ ৰিপিট হ'ব গতিকে ইয়াত এটা আমি পেটাৰ্ণ এটা পাইছোঁ ইয়াত আমি খালী ঠাইত কি বহালোঁ প্ৰথম বহালোঁ এ তাৰপিছত বহালোঁ বি তাৰপিছত বহালোঁ ডি তাৰপিছত বহালোঁ চি তাৰপিছত বহালোঁ বি গতিকে এ বি ডি চি বি এ বি ডি এ বি ডি চি বি চি অপশ্যনটো শুদ্ধ হ'ব গতিকে সেই আগতে কোৱাৰ নিচিনাকৈ আমি টোটেল নাম্বাৰটো ভাঙি পেলাই যদি তেনেকৈ কৰোঁ কিছুমান প্ৰব্লেম নোলাবলৈও আছে গতিকে এইটো এটা প্ৰব্লেম তেনেকুৱা এটা পালোঁ আমি যিটো প্ৰব্লেমত আমি টোটেল নাম্বাৰটো ভাঙি পেলাই যদি আমি কৰিবলৈ যাওঁ তেতিয়া নোলাব এইটো গতিকে এনেকুৱা কিছুমান এক্সেপশ্যনেল কিছুমান কুৱেশ্যনো দিব পাৰে কুৱেশ্যন নম্বৰ 7 ইয়াত টোটেল কেইটা আছে চাওঁ লেটাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 আৰু 4 24 ইয়াতো 24 আছে 24টো যদি আমি ভাঙো তেতিয়া 4 into 6 হ'ব আমি এতিয়া চাৰিটা যদি পেটাৰ্ণ বনাওঁ ইয়াত তেতিয়া কেনেকুৱা হ'ব চাওঁচোন 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4
আৰু CBDA এতিয়া ইয়াত গোটেইকেইটাতে এটা এটা খালী ঠাই আছে কিন্তু এই লাষ্টৰ এই পেটাৰ্ণটো নাই এতিয়া এই লাষ্টৰ পেটাৰ্ণটো যদি চাওঁ CBDA ইয়াত এটা লেটাৰো ৰিপিট হোৱা নাই এটা লেটাৰো ৰিপিট হোৱা নাই ABCD এইকেইটাকে খেলি মেলি হৈ আছে ABCD চাৰিটা লেটাৰ এইকেইটা খেলি মেলি হৈ আছে গতিকে আমি বাকীকেইটা পেটাৰ্ণো আমি তেনেকে বনাবলৈ চাম মানে গোটেইকেইটা লেটাৰ ABCD যাতে চাৰিটা লেটাৰ এই পেটাৰ্ণকেইটাত সোমাই আমি তেনেকুৱা কৰিবলৈ চাম এতিয়া ইয়াত ADB আছে ইয়াত খালী হৈ আছিলে C আমি ইয়াত C টো বহাই দিম ACD আছে B নাছিলে B টো বহাই দিম ইয়াত ACD আছে B নাই B বহাই দিলোঁ DCB ইয়াত A নাই A বহাই দিলোঁ ইয়াত DBC আছে A নাই A বহাই দিলোঁ তাৰপিছত CBDA হৈ গ'ল গতিকে এইটো এটা পেটাৰ্ণ বনিলে যে চাৰিটা আখৰ ABCD খেলি মেলি হৈ গোটেইকেইটা পেটাৰ্ণত সোমাই আছে এতিয়া আমি কি কি ইয়াত বহালো C বহালো B বহালো B বহালো A বহালো আৰু A বহালো CBBA CBBA অপশ্যন বিত আছে গতিকে বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 8 ইয়াত কেইটা আছে চাওঁ টোটেল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20টা আছে এই 20 কো যদি আমি চাৰিটা চাৰিটাকে ভাগ কৰোঁ পাঁচটা পেটাৰ্ণ পাম চাৰিটা চাৰিটাকে ভাগ কৰি চাওঁ 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 আৰু 1 2 3 4 এইটো B এতিয়া এই পেটাৰ্ণটোত খালী নাই BCAB আছে ইয়াত আছে BCAB এতিয়া প্ৰথম পেটাৰ্ণটোত সেকেন্ড অপশ্যনটো সেকেন্ড লেটাৰটো খালী আছে ইয়াত সেকেন্ড লেটাৰ আছে C ইয়াত আমি C বহাম BCAB হৈ গ'ল গতিকে এইটো BCAB এনেকৈ এইটো পেটাৰ্ণত থাকিব ইয়াত যদি বহাই দিওঁ BCAB হ'ব BCAB এইটো BCAB হৈ আছে BCAB গতিকে আমি কি কি বহালো C বহালো A বহালো B বহালো আৰু C বহালো CABC C অপশ্যনটো শুদ্ধ হ'ব ইয়াত কুৱেশ্যন নম্বৰ 9 ইয়াতো টোটেল কেইটা লেটাৰ আছে আমি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 ইয়াতো 20টা আছে এতিয়া আমি ইয়াতো যদি সেই চাৰিটা চাৰিটাকে ভাগ কৰোঁ 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া ইয়াত লাষ্টৰ পেটাৰ্ণটোত আমি পালো AC ইয়াত আমি লাষ্টৰ পেটাৰ্ণটো পাইছো AC গতিকে প্ৰথম পেটাৰ্ণটোত AC আছে গতিকে আমি ইয়াত যদি A বহাই দিওঁ AC হৈ যাব এইটো AC মিলি গ'ল এতিয়া এইটো AB সেকেন্ড পেটাৰ্ণটো চাইছো AB-B আছে আমি এইটো নিচিনাকে যদি ষ্টাইলত সজাবলৈ যাওঁ এইটো ষ্টাইলত যদি সজাবলৈ যাওঁ AC নিচিনাকৈ এইটো হৈ যাব AB এইটো হৈ যাব AC এইটো আকৌ হ'ল AC এতিয়া AB টো আকৌ ইয়াত আহি যাব AB গতিকে AC AB AC AB AC এইটো পেটাৰ্ণত আহিব এতিয়া আমি খালী ঠাইত বহালো কি A বহালো C বহালো B বহালো AACB
ডাবল এ চি বি এই অপশ্যনত আছে, গতিকে এইটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 10, এ বি এ ডেছ, বি এ চি এ ডেছ, বি এ ডেছ, বি এ চি এ বি এ চি ডেছ এ চি এ। এতিয়া ইয়াত যদি টোটেল লেটাৰ চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 24 পালো। 24টোক আমি 4 into 6 মানে আমি যদি 4টাকে ভাগ কৰোঁ ইয়াত হৈ যাব 1 2 3 4 1 2 3 4 1 2 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4। এতিয়া ইয়াত আমি দুটা একে পেটাৰ্ণ পাইছো, বি এ চি এ বি এ চি এ পাইছো, বি এ চি এ বি এ চি এ। এতিয়া ইয়াত পাইছো এ বি এ চি, গতিকে এইটোৰ লগত লিংক হ'ব এ বি এ চি ইয়াত হ'ব, বি এ চি এ ইয়াত হ'ল, আকৌ এইটো হৈ যাব এ বি এ চি বি এ চি এ বি এ চি, ইয়াত আকৌ হৈ যাব বি এ চি এ। গতিকে আমি খালী ঠাইত বহালো চি, তাৰপিছত বহালো এ, তাৰপিছত বহালো চি, তাৰপিছত বহালো বি, চি এ চি বি, চি এ চি বি, অপশ্যন এ শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 11, ইয়াত টোটেল লেটাৰ কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 12 আছে, 12ক আকৌ ভাঙিম 3 into 4, তিনিটাকে ভাঙিম, 1 2 3 1 2 3 1 2 3 1 2 3। এতিয়া ইয়াত এ বি আছে, চিটো যদি ইয়াত বহাই দিওঁ, গতিকে এ বি চিটো মানে ৰেণ্ডমলি ইয়াত খেলি মেলি হৈ পেলাই গোটেইকেইটা পেটাৰ্ণ বনিছে বুলি আমি ধৰি পেলাই কৰি চাওঁ, তেতিয়া কি ওলাব এ বি চি, ইয়াত হ'ব বি চি এ, ইয়াত হ'ব চি এ বি, আৰু ইয়াত হ'ব এ বি চি আকৌ। গতিকে এইটো এটা পেটাৰ্ণত আহি গ'ল। ইয়াত আমি বহালো চি এ বি বহালো, চি এ বি মানে চি অপশ্যন শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 12ত কেইটা লেটাৰ আছে চাওঁ, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 লেটাৰ আছে। 15টো আমি ভাঙিব পাৰোঁ 3 into 5 বা 5 into 3। এতিয়া যদি আমি তিনিটাকে ভাঙো 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3, তেতিয়া পেটাৰ্ণ বনা নাই যেন লাগিছে। ইয়াত বি চি আছে, কিন্তু বি চিৰে আৰম্ভ হোৱা এটা পেটাৰ্ণো নাই, গতিকে আমি এইটো কেনচেল কৰিব লাগিব। 5টাকে ভাঙি চাওঁ, 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5। এ ডেছ চি এ বি আছে, এ ডেছ আছে আকৌ। এতিয়া আমি যদি এই প্ৰথম পেটাৰ্ণটো এইটো যদি লওঁ এ ডেছ চি এ ডেছ, ইয়াত এতিয়া এ পিছত বি যদি বহাই চাওঁ এ বি চি, তাৰপিছত আকৌ যদি আমি বহাওঁ এ বি, এনেকৈ কৰি চাওঁ এ বি চি এ বি, তাৰপিছত হ'ব বি চি এ, মানে এইটো এনেকুৱাকে লৈছো এ বি চিটো এটা পেটাৰ্ণ লৈছো,
তাৰপিছত ইয়াত প্ৰথম যি দুটা লেটাৰ হ'ব সেই দুটা আকৌ পিছত বহি যায় তেনেকৈ সজাই চাইছোঁ ABC AB তেনেকৈ যদি ছেকেণ্ডটো চাওঁ BCA BC এতিয়া এইটো ইয়াত হৈ আছে মানে প্ৰথম দুটা লেটাৰ লাষ্টত বহিছে BC আমি ইয়াত A এটা বহাই দিব লাগিব কাৰণ ABC এই তিনিটা ৰেণ্ডমলি মানে বহিছে বুলি যদি ধৰিছোঁ প্ৰথম এই তিনিটা লেটাৰত তেতিয়া BCA ইয়াত কমি আছে এইটো কমি আছে তেনেকৈ ইয়াত কি কমি আছে CAB তাৰপিছত আকৌ CA টো প্ৰথম দুটাই আৰম্ভ হৈছে গতিকে ই এটা পেটাৰ্ণ বনিছে ইয়াত আমি খালী ঠাইত বহালো B তাৰপিছত বহালো A তাৰপিছত বহালো BA A ইয়াত এটা বহাবলৈ থাকি গৈছে ABCAB BBAA অপশ্যন এটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 13 ইয়াত টোটেল কেইটামান লেটাৰ আছে সেইটো চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 লেটাৰ আছে আমি যদি তিনিটাকে ভাঙো 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3 ই কোনো ধৰণৰ পেটাৰ্ণত পৰা নাই পাঁচটাকে ভাঙি চাওঁ 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 ABC ABC AB BCA BC CAB CA গতিকে অপশ্যন এ টো শুদ্ধ হ'ব BBAA কুৱেশ্যন নম্বৰ 14 ইয়াত টোটেল কেইটা লেটাৰ আছে চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 টো আমি 3 into 5 কৰিব পাৰোঁ বা 5 into 3 কৰিব পাৰোঁ এতিয়া যদি আমি ইয়াত তিনিটাকে ভাঙো তিনিটাকে ভাঙিলে ইয়াত আমি পেটাৰ্ণ আমি দেখা পোৱা নাই ইয়াত BCB হৈছে ইয়াত BAB হৈছে গতিকে ইয়াত মিল নাই পেটাৰ্ণবিলাকত যদি আমি পাঁচটাকে ভাঙো তেতিয়া ওলাই নেকি চাওঁ 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 এতিয়া AB ডেছ BC আছে AB ডেছ BC তাৰপিছতো আছে BCA ডেছ তাৰপিছতো আছে CABAB C ডেছ BAB ইয়াত এতিয়া ABC BC যদি আমি বনাওঁ ABC তেতিয়া BCA ইয়াত এতিয়া এই BCটো আকৌ ইয়াৰ ৰিপিট হৈছে মানে লাষ্টৰ দুটা আকৌ ৰিপিট হৈছে BCA CA হ'ব BCA CA হ'ব পাৰে আকৌ CAB AB হ'ব পাৰে গতিকে ই এটা পেটাৰ্ণ বনিছে ইয়াতো সেই লাষ্টৰ দুটা ইয়াতো সেই লাষ্টৰ দুটা ইয়াত ৰিপিট হৈছে CA ইয়াতো AB ৰিপিট হৈছে গতিকে আমি এইটো এনেকৈ লিখিব পাৰিম ABC BCA CA আৰু CAB AB ই এটা পেটাৰ্ণ এটা বনিছে আমি খালী ঠাইত এতিয়া লিখিলোঁ কি C লিখিলোঁ ইয়াত লিখিলোঁ CA আৰু ইয়াত লিখিলোঁ A মানে ডাবল C ডাবল A অপশ্যন ডি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 15
ইয়াত যদি আমি টোটেল নাম্বাৰ চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ওলাইছে 16 টো আমি ভাঙিব পাৰোঁ 4 into 4 গতিকে চাৰিটা ভাঙিলে পেটাৰ্ণত ওলাব নেকি 1 2 3 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 A B এই দুটা মিলিছে ইয়াত A B dash B A B C বহাই চাওঁচোন A B C A B C B A B C B A B C B মাজৰ দুটা চাওঁ B C B C A C লিখিব পাৰিম নেকি আমি B C A C লিখিব পাৰিম ইয়াত লিখিব পাৰিম B C A C আৰু ইয়াত হ'ব পাৰে C A B A এইটো পেটাৰ্ণ হ'ব নেকি A B C B হ'ল তাৰপিছত হ'ল B C A C তাৰপিছত হ'ল C A B A আৰু শেষত হ'ল A B C B A B C B B C A C মানে ইয়াত মাজৰ লেটাৰকেইটা আকৌ পিছত আকৌ ৰিপিট হৈছে ইয়াত B C A C মাজৰ লেটাৰটো ৰিপিট হৈছে C A B A ইয়াতো ৰিপিট হৈছে আৰু A B C B ইয়াতো মাজৰ লেটাৰটো ৰিপিট হৈছে গতিকে ইয়াতে পেটাৰ্ণ এটা বনিছে গতিকে এইটো শুদ্ধ হৈছে আমি ইয়াতে খালী ঠাইত কি বহালো C বহালো A বহালো C বহালো A বহালো C বহালো C A C A C C A C A C গতিকে অপশ্যন চি টো ইয়াত শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 16 টো চাওঁ ইয়াত লেটাৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 15টা লেটাৰ আছে গতিকে আমি 3 into 5 কৰিব পাৰোঁ বা 5 into 3 কৰিব পাৰোঁ যদি তিনিটাকে ভাঙো তিনিটাকে ভাঙিলে ইয়াত আমি পেটাৰ্ণ দেখা পোৱা নাই পাঁচটাকে ভাঙি চাওঁ 1 2 3 4 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 ইয়াত এই পেটাৰ্ণটোত 2 নম্বৰ পেটাৰ্ণটো যদি লওঁ আমি C C A dash আৰু এইটো আছিলে C C A dash C আছে এইটো তেতিয়া ইয়াত প্ৰথম লেটাৰ দুটা ইয়াৰ ৰিপিট হৈছে C C হৈছে গতিকে এইটো পেটাৰ্ণত ডাবল B হ'ব এইটো পেটাৰ্ণত হ'ব ডাবল A C C A আকৌ সেই প্ৰথম যিটো লেটাৰ সেই প্ৰথম লেটাৰটো আকৌ লাষ্টত আছে B B এইটো C A B হৈ যাব C C A A B ইয়াত এইটো লাষ্টত আছে এইটো তাৰপিছত মাজত আমি কি বহাব পাৰিম ইয়াত C C A C আছে B টো নাই B টো যদি বহাই দিওঁ তেতিয়া B B C A B মানে A B C গোটেইকেইটা লেটাৰ ইয়াত সোমাই গ'ল এতিয়া ইয়াত A A B C টো নাই আমি C টো যদি ইয়াত বহাই দিওঁ A A B C A B C এইটো এটা পেটাৰ্ণ বনিলে গতিকে আমি খালী ঠাইত বহালো B B B তাৰপিছত ইয়াত বহালো A
ইয়াত ভালো AC BBB AC অপশন বি টো শুদ্ধ হ'ব BBB AC question number 17 17টোত কেইটা লেটাৰ আছে চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 6 আমি 4 into 4 যদি কৰোঁ 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া এই দুটা পেটাৰ্ণ একে যেন লাগিছে বি আছে খালি ঠাই আছে তাৰপিছত আছে AC বি এটা এই পেটাৰ্ণটো যদি চাওঁ এই 2 নম্বৰ পেটাৰ্ণটোত ডেছ আছে ডাবল চি আছে ডেছ আছে মানে মাজৰ লেটাৰ দুটা ৰিপিট হৈছে ইয়াত গতিকে এই পেটাৰ্ণ দুটাটো এই প্ৰথম পেটাৰ্ণটো আৰু শেষৰ পেটাৰ্ণটো ইয়াত আছে বি মাজত এইটো খালি ঠাই দিছে আৰু AC আছে গতিকে ইয়াত মাজৰ লেটাৰ এই দুটা এ হ'ব এটো ইয়াত ৰিপিট হ'ব গতিকে ইয়াত আমি এ বহাই দিব পাৰিম ইয়াতো এ বহাই দিব পাৰিম BAAC হ'ব আৰু মাজত যিটো দুটা লেটাৰ আছে সেই দুটা সাইডত নবহে এতিয়া BAAC মাজত এ বহিছে কাৰণে সাইডত হৈছে BC এতিয়া এই পেটাৰ্ণটো যদি লওঁ 2 নম্বৰ পেটাৰ্ণটো CC আছে গতিকে বাহিৰত হ'ব পাৰে A আৰু B ACCB হ'ব ACCB তাৰপিছত এইটো পেটাৰ্ণত হ'ব 3 নম্বৰ পেটাৰ্ণটোত হৈ যাব CB-A আছে গতিকে মাজত আছে B এটো হৈ যাব B গতিকে ই এটা পেটাৰ্ণ বনিলে গোটেই সিৰিজটো আমি খালি ঠাইত বহালো A B B A ডাবল A ডাবল B A D ত আছে গতিকে D টো শুদ্ধ হ'ব question number 18 BA dash B dash AA B dash A dash B ইয়াত টোটেল নাম্বাৰ আমি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 12 টো আমি যদি 3 কে ভাঙো 1 2 3 1 2 3 1 2 3 1 2 3 BA এটো পেটাৰ্ণত পৰা নাই চাৰিটাকে ভাঙি চাওঁ 1 2 3 4 1 2 3 4 1 2 3 4 এটা ইয়াত ৰিপিট পেটাৰ্ণ এটা থাকা নিচিনা লাগিছে কাৰণ কেলে এটোটো লাষ্টত B আছে ইয়াতো B আছে ইয়াতো B আছে ইয়াত থাৰ্ডত A আছে ইয়াত থাৰ্ডত A আছে সৰি সেকেন্ডত ইয়াত A আছে ইয়াত A আছে ইয়াতো A আছে ইয়াত থাৰ্ডত A আছে গতিকে ইয়াত থাৰ্ডত A বহাই চাওঁ ইয়াতো থাৰ্ডত A হ'ব ইয়াত ফাৰ্ষ্টত B আছিলে গতিকে এইকেইটাত B যদি বহাই চাওঁ তেতিয়া ই এটা পেটাৰ্ণ বনা নাই জানো BAAB 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 এটো এটা পেটাৰ্ণ বনিলে গতিকে এটো আমাৰ শুদ্ধ হৈছে সিৰিজটো ইয়াত খালি ঠাইত বহালো A এটো বহালো B এটো বহালো B এটো বহালো A ডাবল B A ডাবল B আছে অপশন B ত গতিকে B টো শুদ্ধ হ'ব question number 19 ইয়াত টোটেল কেইটা লেটাৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20 টো যদি আমি ভাঙো 4 into 5 বা 5 into 4 চাৰিটাকে যদি ভাঙো 1 2 3 4 1 2 3 1 2 3 4 1 2 3 4 1 1 2 3 1 2 3 4 1 2 3 4 ইয়াত কোনো ধৰণৰ আমি পেটাৰ্ণ দেখা নাই মিলা নাই ইয়াত
এইটো পেটাৰ্ণ ডাবল আইৰে আৰম্ভ হৈছে, এইটো পেটাৰ্ণ ই আইৰে আৰম্ভ হৈছে, এইটো পেটাৰ্ণ এফ এৰে আৰম্ভ হৈছে। 5টাকে ভাঙি চাওঁ। 1 2 3 4 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5। এতিয়া ইয়াত যদি চাওঁ প্ৰথমটো পেটাৰ্ণ জি এফ ই ডেছ আই আছে, 2 নম্বৰ পেটাৰ্ণতো জিৰে আৰম্ভ হৈছে, তাৰপিছত খালী ঠাই আছে, তাৰপিছত ই আছে, তাৰপিছত আই আই আছে। গতিকে আমি ইয়াত আই যদি বহাই দিওঁ জি এফ ই আই আই, ইয়াত যদি এফ বহাই দিওঁ জি এফ ই আই আই, জি এফ ই আই আই, জি এফ ই আই আই, এইটো জি এফ ই আই আই হ'ব, এইটো জি এফ ই আই আই। গতিকে এইটোকে ৰিপিট হৈ আছে। ইয়াত খালী ঠাইত বহালো আই, ইয়াত বহালো এফ, ইয়াত বহালো জি আই আৰু বহালো ই। গতিকে আই এফ জি আই ই, আই এফ জি আই ই, অপশ্যন চিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 20, One, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18 আছে। 18টো আমি ভাঙিব পাৰোঁ 3 into 6 বা 6 into 3। 3কে যদি ভাঙো কিবা পেটাৰ্ণ পৰিছে নে? এইটো নাই পৰা। 6কে যদি ভাঙি চাওঁ 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 sorry এইটো ভুল আছে। 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6। এতিয়া ইয়াত যদি চাওঁ ইয়াত ডাবল বিৰে আৰম্ভ হৈছে, ইয়াত বি এৰে আৰম্ভ হৈছে, ইয়াত বি এৰে আৰম্ভ হৈছে। ইয়াতো কোনো ধৰণৰ পেটাৰ্ণ দেখা পোৱা নাই। বি এ বি বি, ইয়াত যদি আমি বি বহাই চাওঁ বি এ বি বি, ইয়াত যিহেতু দুটা আছে ইয়াত বি আৰু এ বহাওঁ বি এ বি বি, 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 বি এ বি বি। গতিকে এইটো আধৰুৱা হৈ আছে যেনিবা লাষ্টৰ পেটাৰ্ণটো, কিন্তু ই এটা পেটাৰ্ণ এটা বনিছে বি এ বি বি, বি এ বি বি এনেকে বনিছে। গতিকে এইটো শুদ্ধই হ'ব আমাৰ। ইয়াত খালী ঠাইত বহালো বি, ইয়াত বহালো বি, তাৰপিছত বহালো এ, তাৰপিছত বহালো বি, তাৰপিছত বহালো বি, তাৰপিছত বহালো বি, বি বি এ ট্ৰিপল বি, বি বি এ ট্ৰিপল বি, অপশ্যন বিটো শুদ্ধ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আজি আচলতে যিখিনি প্ৰশ্ন আলোচনা কৰা হ'ল প্ৰায় সৰহসংখ্যকেই আগৰ বেংকিং এক্সাম, ৰেলৱে, NTPC, SSC সেইবিলাকত আহি যোৱা প্ৰশ্ন। গতিকে এই আটাইখিনি আপোনালোকে ভালদৰে অনুশীলন কৰিব। আৰু পৰৱৰ্তী ভিডিঅ'ত ছিৰিজ কমপ্লিশ্যনৰে আৰু এটা ভাগ আছে, নাম্বাৰ এণ্ড লেটাৰ ছিৰিজ, সেইটো আলোচনা কৰিম।
আৰু তেতিয়ালৈকে আমাৰ ব্ৰহ্মপুত্ৰ ষ্টাডি চাৰ্কেল চেনেলৰ ভিডিঅ'সমূহ চাই থাকিব, লাইক আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।